নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰাৰ্থনা বৰ্মন। মোৰ ঘৰ গুৱাহাটী জাপৰিগাঁও কৃষ্ণনগৰত। মই আজি এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ নাম হ'ল মোৰ দেশ। কবি হীৰেণ ভট্টাচাৰ্য। মোৰ দেশ, মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ। মোৰ প্ৰতিটো কামেই, মোৰ প্ৰতিটো চিন্তাই সেই দেশৰ বুকুত ৰচে। হৈ সোণোৱালী ভৱিষ্যতৰ সপোন, মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কোহে কোহে, সেই সপোনৰ কলৰোল। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ। বহু বন্ধুৰ সতে হাতে হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰৰ পাৰত, কেতিয়াবা খেজুৰৰ তলত, নতুবা পাহাৰতলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ। তাৰ পাছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু দেশৰ শেষ মোৰ দেশ, যাৰ বুকুৰ ৰুমে মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্য বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। ধন্যবাদ।